হে ৰাম কিবা জানে মায়াত মূৰত নই কৰিবে নোৱাৰো একো নিশ্চয় নুহি কন্ত মূৰ পুত্ৰ মানুষ এহেঁতেহে বিষ্ণু আদি পুৰুষ এহি বুলি চিত্তে দঢ়ায়াসতি কৰজোৰে কৰে কৃষ্ণ কস্তুতি যেতিয়া নেকি সমস্ত জগতখন ভগৱান কৃষ্ণৰ গৰ্ভতে দেখা পালে যশোদাই আৰু তেতিয়া তাত কি কি দেখা পালে আমাৰ আগৰ ভিডিঅ'টোত কোৱা হৈছিলে যে ৭খন দ্বীপ ৭খন সাগৰ পৰ্বত বন নদ নদী বায়ু সূৰ্য শশী আকাশ তৰা গ্ৰহ নক্ষত্ৰ সমস্ত চাৰিমুঠি জীৱ জ্যোতি তেজ বল ইন্দ্ৰিয় গুণ আৰু গকুলবাসী আৰু লগতে এই জগতৰ চাৰিমুঠি জীৱ আৰু লগতে গকুলত যিসকল গাই গৰু আছিল সেই গাই গৰুবিলাকো আৰু লগতে যশোদা নিজেও তাতে বিৰাজমান হৈ আছে এই কৃষ্ণৰ মুখ গহ্বৰত তেতিয়া যশোদাই বিস্মিত হৈ তেতিয়া ভাবিছে মোৰ পুত্ৰ মানুহ নহয় নিশ্চয় স্বয়ং বিষ্ণুৱে হ'ব কাৰণ বিষ্ণুৱে হ'ল জগতৰ সৃষ্টি স্থিতি লয়ৰ কাৰণ পৰম ব্ৰহ্ম নাৰায়ণ পৰম পিতা জগতৰ স্বামী ঈশ্বৰ যশোদাৰ বৈষ্ণৱী জ্ঞান আহি গ'ল যেতিয়া মানুহৰ ভক্তি কৰে ঈশ্বৰত তেতিয়া মানুহে যেতিয়া নেকি গুৰুৰ আশ্ৰয় লৈ ভক্তি মন্ত্ৰ মানুহে লাভ কৰি আৰু সেইমতে গুৰুৱে দিয়া নীতিমতে শাস্ত্ৰই দিয়া বিধান মতে শৰণ লাভ কৰি আৰু সেই গুৰুৱে দিয়া বাণী আচৰণ ভাৱ প্ৰকট কৰি মানুহে যেতিয়া নেকি ভক্তিত আচৰণ কৰিব লয় তেতিয়া মানুহৰ মাজে মাজে বৈষ্ণৱী জ্ঞানটো আহি যায় যিটো নেকি প্ৰকৃত সত্য আৰু যশোদাৰো আহি গ'ল সেই বৈষ্ণৱী জ্ঞানটো আৰু ভগৱান কৃষ্ণক স্তুতি কৰিবলৈ ল'লে নিজ পুত্ৰক আৰু যিটো ব্ৰহ্ম নোহে এই তৰ্ক গোচৰ নপাৱে বচনে মনে ওচৰ যিটো পৰম ব্ৰহ্ম অনেক জ্ঞান লাভ কৰিও অনেক তৰ্কৰ যোগেৰেও ভগৱানক জানিব পৰা নাযায় ভগৱানক সীমা কৰিব পৰা নাযায় আৰু এনেহান ঈশ্বৰ আহি আজি আমাৰ গৃহত উৎপন্ন হৈছে এ নাহি উৎপত্তি নাহি মৰণ সদায়ে প্ৰণাম তান চৰণ যাৰ উৎপত্তি নাই আৰু যাৰ মৰণ নাই তাকে ভগৱান বুলি কয় জগতত কেৱল এজনেই উৎপত্তি আৰু মৃত্যু নাই সেইজনে হ'ল ভগৱান আমাৰ বাকীসকল যি আছে তেওঁলোক দেৱতা তেওঁলোকৰ জন্ম আছে আৰু তেওঁলোকৰ মৃত্যু আছে আয়ুস আছে কেৱল ভগৱান শ্ৰী বিষ্ণুৰ তেখেতৰ জন্ম মৰণ নহয় কেতিয়াও সেইকাৰণে তেওঁলোক অৱতাৰ বুলি কয়
গতিকে যশোদাই তেতিয়া স্তুতি কৰিছে, তোমাক মই প্ৰণাম কৰিছোঁ প্ৰভু। মই যশোদা মোৰ পুত্ৰ স্বামী, ব্ৰজৰ সবে অধিকাৰী আমি, হেন অহম মম সদায় কৰোঁ, যাহাৰ মায়াত উপজো মৰো। যশোদাই নিজকে ভাবিছে যে আমি এই ব্ৰজখনৰ অধিকাৰী বুলি নিজকে ভাবোঁ, আৰু এই অহম এটা অহংকাৰ ভাৱ আমাৰ সদায় থাকে। কিন্তু আচলতে এই ভগৱন্তৰ গৰ্ভতে আমি আছোঁ, আৰু ইয়াতে জন্ম হওঁ আকৌ মৰোঁ, আকৌ জন্ম হওঁ আকৌ উপজোঁ। এই জনম মৰণ লৈ বাৰে 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 জনম হৈ বাৰে 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 মৃত্যুবৰণ কৰি মৰি উপজি উপজি মৰি আমি কেৱল এই ভগৱানৰ গৰ্ভতে আছোঁ। এই জ্ঞানটো হৈ গ'ল। যেতিয়া মানুহৰ এই জ্ঞানটো হৈ যায়, তেতিয়া মানুহৰ মনত আধ্যাত্মিক চেতনাই জাগৰণ কৰে, আৰু তেতিয়া মানুহ ভগৱন্তৰ ভক্তিৰ ফালে আগবাঢ়ে। যেতিয়া মানুহ এডাল গছত ফল লাগে, তেতিয়া ফল লগা গছডালে তলৰ ফালে লাহেকৈ ডালবিলাক মূৰ দুখ হোৱাৰ নিচিনাকৈ ডালবিলাক দুখ খাই যায়। যেতিয়া মানুহৰ আধ্যাত্মিক চেতনা হয়, তেতিয়া নিজকে অধিকাৰী বুলি নাভাবি ঈশ্বৰৰ সৃষ্টিতহে আমি আছোঁ, উপজি মৰি মৰি উপজি, সেই জ্ঞানটো আহি যায়। হেন ভগৱন্ত হুয়ুক গতি, খন্দি উকবে মোৰ কুমতি। যেতিয়া যশোদাই কৈছে, হে প্ৰভু, মোৰ মনত যিবিলাক নেকি কুমতি আছে, বেয়া চিন্তা আছে, সেইবিলাক তুমি আঁতৰ কৰি দিয়া, যাতে এই কুমতি হ'ল অহংকাৰ, গৰ্ব, অভিমান, কপট, হিংসা, দেশ, সেইবিলাক হ'ল কুমতি। এই কুমতিবিলাক যেতিয়া হৃদয়ত থাকে, এই কুমতিবিলাকে লোহাৰ বেৰৰ নিচিনাকৈ আমাক বেৰ দি ৰাখে, য'ত ভগৱন্ত উপলব্ধি নহয় আমাৰ। গতিকে হে ভগৱন্ত, তুমি মোক এই কুমতিবিলাক গুচাই দিয়ক, যাতে তোমাৰ চৰণত মোৰ সুমতি হৈ যায়। আৰু গুণন্ত শুনি ত্ৰিজগত পতি, বিষ্ণু হেন মোক জানিলা হাঁহতি। এতিয়া ভগৱান কৃষ্ণই ত্ৰিজগতপতি নাৰায়ণে ভাবিলে যে আয়ে মোক ভগৱান বুলি জানিব পাৰিলে, ঠিক আছে। কৰিলা বৈষ্ণৱী মায়া বিস্তাৰ, গুচিল বিষ্ণু জ্ঞান যশোদাৰ। আৰু লগে লগে ভগৱানে বৈষ্ণৱী মায়াৰে যশোদাৰ মনটো এই বিষ্ণু জ্ঞানৰ পৰা ভগৱান কৃষ্ণক পুত্ৰ জ্ঞান কৰি দি দিলে। বৈষ্ণৱী মায়াটো গুচি গ'ল, আকৌ পুত্ৰ মায়াত মুগ্ধ হৈ গ'ল। আমি জীৱবিলাক এই ভগৱানৰ এই বিষ্ণু মায়াতেই সমস্তবিলাকে আমি অবস্তুকে বস্তু বুলি ভাবি আছোঁ, আৰু বস্তুক আমি উপলব্ধি নকৰি জনম মৰণ ভুগি আছোঁ। ভগৱানে হ'ল বস্তু, আৰু বাকীবিলাক চব অবস্তু। কিয়নো সংসাৰত কেৱল আমাৰ যিটো জীৱাত্মা, ইয়েই কেৱল অমৰ। যেনেকৈ বায়ু অমৰ, যেনেকৈ অগ্নি অমৰ, যেনেকৈ জল অমৰ, ঠিক তেনেকুৱাকৈ ভগৱান কৃষ্ণ এই প্ৰাণ ৰূপে
প্ৰাণবায়ুৰূপে আমাৰ হৃদয়ত জীৱ আত্মা স্বৰূপ হৈ আমাক হৃদয়ত থাকি আমাক চৈতন্য শক্তি প্ৰদান কৰি আছে, যাৰ দ্বাৰা আমাৰ ইন্দ্ৰিয়ৰ কাৰ্যবিলাক সমস্ত চলি আছে। গতিকে ভগৱান কৃষ্ণই হ'ল সেই পৰমাত্মাৰ অংশ, আমাৰ জীৱ আত্মা আমাৰ হৃদয়ত বিৰাজমান আছে। জীৱ যত জীৱ সমস্ততে যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি কায়া। দেহকেইটা বেলেগ বেলেগ, সৰ্পৰ দেহটো বেলেগ, হাতীৰ দেহটো বেলেগ, মানুহৰ দেহটো বেলেগ, গছৰ দেহটো বেলেগ, কীট পতংগৰ দেহটো বেলেগ, মৎস্যৰ দেহটো বেলেগ, কিন্তু ভিতৰত কিন্তু পৰম ব্ৰহ্ম নাৰায়ণ বিৰাজমান হৈ আছে। গতিকে এই আত্মাটো জনম মৰণ নাই, সেইকাৰণে ভগৱানৰ জনম মৰণ নাই। সেইকাৰণে ভগৱান কেৱল সত্য আৰু বাকী সমস্তই মিছা। কাৰণ দেহৰ আপুনি গছৰ দল ল'লেও সেইটো গছডালৰ এদিন মৃত্যু আছে দেহটোৰ, আৰু মনুষ্যৰ দেহ ল'লেও দেহাটোৰ মৃত্যু আছে, পশু পক্ষীৰ দেহ ল'লেও দেহৰ মৰণ আছে, কিন্তু আত্মাৰ মৰণ নাই। সেয়ে পৰম ব্ৰহ্ম অমৰ। পৰম ব্ৰহ্মক জিকিব নোৱাৰি, অজেয়। কাৰণ আপুনি ঈশ্বৰক কেনেকৈ জিকিব পাৰিব? আপুনি এইটো সেইকাৰণে নিৰাকাৰ, নিৰাকাৰ হৈও ভকতৰ কাৰণে সাকাৰ ৰূপ ধাৰণ কৰিছে ভগৱানে। জগতৰ লোকক ন্যায়ৰ মাৰ্গ দেখুৱাই, ধৰ্মৰ মাৰ্গ দেখুৱাই, কোন পথেৰে চলা উচিত সেই ধৰ্মৰ মাৰ্গ দেখুৱাবৰ কাৰণে তেখেতে মনুষ্য লীলা কৰিও, আনকি 10 অৱতাৰ মুখ্য অৱতাৰ আৰু তাৰ উপৰিও সৰ্বমুঠ 24টা অৱতাৰ লৈ তেখেতে এই পৃথিৱীত জগৰ মানুহক লোকজগতক প্ৰত্যক্ষভাৱে তেখেতক দৰ্শন কৰিবৰ কাৰণে সুবিধা দিছে। আহি 24 অৱতাৰ বুলি কীৰ্তন ঘোষাৰ আপোনাৰভাৱে পাব। তাত এই 24 তত্ত্বৰ বিষয়ে, 24 অৱতাৰৰ বিষয়ে আপোনাৰভাৱে পাব। গতিকে সেইকাৰণে যশোদাৰ লগে লগে পুত্ৰৰ বুদ্ধিটো আহি গ'ল, আৰু ঈশ্বৰ যিটো বিষ্ণু বুদ্ধিটো গুচি গ'ল। এ পাৰন্ত চুমা মুখে তন দিয়া, মোৰ আয়ু লৈ পুতাই জীয়া। আৰু লগে লগে যশোদাই মুখত চুমা খাই কৃষ্ণক তেতিয়া কৈছে, বোপাই মোৰ আয়ুসখিনিও লৈ তুমি দীৰ্ঘায়ু হৈ থাকা। স্নেহৰ বন্ধনত পৰি গ'ল লগে লগে, স্নেহৰ বন্ধনত পৰি গ'ল লগে লগে ভগৱান কৃষ্ণ। এই ব্ৰহ্মায়ো নজানে যাৰ মহিমা, 4 বেদে কহি নপাৱে সীমা। এই জগতত তৰু তৃণ লতা কিমান আছে, কিমান বিধ আছে। এই জগতত কীট পতংগ কিমান বিধ আছে। এই জগতত পশু পক্ষী প্ৰাণী কিমান আছে। ইয়াৰ ৰহস্য, ইয়াৰ নামাকৰণ কৰি কোনোবা শেষ কৰিব পাৰিব জানো? কোনো এজন ব্যক্তিৰ জীৱনত সম্ভৱ নহ'ব, আৰু আনকি ব্ৰহ্মায়ো ইয়াৰ সম্ভৱতা প্ৰকাশ কৰিব পৰা নাই। ব্ৰহ্মাদেৱৰ কাৰণে সম্ভৱ হোৱা নাই। এই পৰম ব্ৰহ্মৰ যি অলৌকিক এই পৃথিৱীৰ সৃষ্টিৰ ৰহস্য, গতিকে তাকে 4 বেদে কৈ 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 সীমা কৰিব নোৱাৰি। যাক সীমাই কৰিব নোৱাৰি, সেইজন সীমাৰ অসীম ভগৱন্ত। হেন মাধৱ কতন পাইলো, যশোদা নন্দে কিনো পখাইলো। আৰু এনেহান ঈশ্বৰক পুত্ৰ হিচাপে যশোদাই পাইছে, এওঁলোকৰনো কি মহাভাগ্য, কিনো তপস্যাৰ ফল। সুনন্দ আদি যত যোগী গণ, চিন্তিও নেদেখে যাৰ চৰণ।
যেনেকুৱাকৈ বায়ু আছে কিন্তু আমি দেখা নাই, কিন্তু আমি বায়ুৰ অনুভৱ কৰোঁ, আমি উশাহ নিশাহ লওঁ। ঠিক তেনেকুৱাকৈ ভগৱানক আমি স্বচক্ষুৰে দেখা নাপাওঁ, কিন্তু অনুভৱেৰে গম পোৱা যায়। যেতিয়া আপুনি গাই দোহন কৰে, দোহন কৰি যেতিয়া গাখীৰ আপুনি উলিয়ায়, এই গাখীৰত যে আচলতে মাখন আছে, ক্ৰীম আছে, এই কথাটো দেখা পোৱা নাযায়। কিন্তু যেতিয়া সেই গাখীৰখিনি উতলোৱা যাব, এটা সময়ত গৈ সেই ক্ৰীম আৰু মাখন ওলাই যাব। আৰু যেতিয়া আপুনি সেই গাখীৰখিনি দৈ কৰিব, তাত সেই মাখনটো প্ৰকাশ্য হ'ব। ঠিক তেনেকুৱাকৈ ভগৱানক স্বচক্ষুৰে যদিও আমি দেখা নাপাওঁ, কিন্তু গাখীৰত যেনেকৈ ক্ৰীম লুকাই আছে, তেনেকৈ আমাৰ হিয়াৰ মাজতো ভগৱান লুকাই আছে। আত্মা ঈশ্বৰক লাখ প্ৰত্যক্ষ সততে পায়, তাৰ নাপায় জানো তাংক অবিদ্যাত। অবিদ্যা গুচিলে লাখ কৃষ্ণক পাৱে, যেন কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। আত্মা ঈশ্বৰক লাখ প্ৰত্যক্ষ সততে পায়, নাপায় জানো তাংক অবিদ্যাত। ভগৱানক প্ৰত্যক্ষে সততে লোক পায় বুলি কৈছে, প্ৰত্যক্ষে লোক পায় বুলি কৈছে, সততে পায়। কিন্তু যেতিয়ালৈকে নাপায় তাক মাত্ৰ অবিদ্যা, অবিদ্যা মানে অজ্ঞান, অজ্ঞানত থাকিলে নাপায়। যেতিয়া নেকি অজ্ঞানটো গুচি যাব, তেতিয়া ভগৱন্তক কণ্ঠত লাগি থকা এটা মণি যেনেকৈ আমি স্পষ্টকৈ দেখা পাওঁ, তেনেকৈ দেখা পোৱা যায় বুলি কৈছে। অৰ্থাৎ বহিৰ্মুখী আৰু অন্তৰ্মুখী দুই প্ৰকাৰৰ ব্যক্তি হয় জগতত। বহিৰ্মুখীয়ে কেৱল বাহিৰে বাহিৰে দেখে, আৰু অন্তৰ্মুখীসকলে সেই অনুভৱটো জৰিয়তে দৰ্শন পায়। হেন পৰম ব্ৰহ্ম যশোদাসুত, ভৈলন্ত কিনু আতিয়দভূত। কৃষ্ণৰ কিংকৰে শংকৰে ভনে, শুনা শিশু লীলা সমস্ত জনে। মহাপুৰুষ শ্ৰীমন্ত শংকৰে গুৰুজনাই মহন্ত কন্দলীৰ গুৰু গৃহত থাকি সংস্কৃত সম্পূৰ্ণ অধ্যয়ন কৰি পিছত সংস্কৃতৰ পৰা প্ৰাঞ্জল অসমীয়া ভাষাত আমাক এই শিশুলীলা পদ বেদৰ পৰা আমাক সুন্দৰভাৱে বুজিব পৰাকৈ লিখি থৈ গ'ল, যাক আমি আজি শ্ৰৱণ কীৰ্তন কৰিব পৰা হৈছোঁ, যাক আমি বুজিব পৰা হৈছোঁ। সংস্কৃত ভাষাত সকলো ব্যক্তি আমাৰ বুজিবৰ কাৰণে অকণমান হ'লেও কঠিন, কাৰণ যিহেতু আমাৰ এইটো অসমীয়া ভাষাটো মাতৃভাষা হিচাপে আছে, সংস্কৃত ভাষাটো দেৱভাষা হিচাপে আছে। গতিকে আমাক দেৱভাষাটোতকৈও আমাৰ মাতৃভাষাটো আৰু সহজ যিহেতু ক'বৰ কাৰণে আৰু বুজিবৰ কাৰণে গুৰুজনাই মহান কৃপান কৰিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আমি কোটি কোটি প্ৰণাম জনাইছোঁ। যেবে সুখে পাইবা যাইবা বৈকুণ্ঠপুৰী, সদায় ডাকিয়া ঘুষিও হাৰি। যেবে সুখে যাইবা বৈকুণ্ঠপুৰী, সদায় ডাকিয়া সুখীও হৰি হৰি ৰাম 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 ৰাম। জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত কৃষ্ণ। হৰি ৰাম নম নম নাৰায়ণ প্ৰসন্ন হয়। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱ কৰিব। শ্ৰীমন্ত শংকৰ হৈ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম, তাহান্ত বিনাই নাই 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 আমাৰো পৰম গুৰু কৃষ্ণ। হৰি ৰাম। চেনেলটো আপোনাৰ ভাৱে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পোনে পোনে আপোনাৰ খবৰ
মোবাইললৈকে আমাৰ এই পাঠভাগ উপলব্ধ হয়, পাঠখিনি যাতে পিছৰ পাঠখিনি যাতে হেৰাই নাযায়। আৰু কৃষ্ণ কথা শুনি যদি আপুনি এই অমৃত কথাই যাক নেকি শ্ৰৱণ মাত্ৰকে মহা পাপীকো উদ্ধাৰ দিয়ে, গতিকে এই কৃষ্ণ কথাত আপুনি এটা লাইক কৰি সহযোগ কৰি এটা কমেণ্ট কৰি আপোনাৰ খবৰ পুণ্যৰ ভঁৰালত আৰু এটি পুণ্য জমা কৰি কৃতাৰ্থ হ'ব বুলি আশা ৰাখিছোঁ, আৰু আমাকো কৃতাৰ্থ কৰিব বুলি আশা ৰাখিছোঁ। জয় শ্ৰীকৃষ্ণ। ঔ হৰি ঔ ৰাম কৃষ্ণ।